টিয়কৰ কাকজানত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। কাকজান নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে দাঁতি কাষৰীয়া অঞ্চল। ভয়াৱহ বানৰ পাছত ঘৰলৈ ঘূৰি আহিছিল লোকসকল। কিন্তু পুনৰ কাকজান নৈৰ বাঢ়নি পানীৰ কবলত পৰিছে অঞ্চলবাসী। কাকজান নৈৰ চিগা মথাউৰিৰে সোমাইছে হুৰাহুৰে পানী। 4 লেনযুক্ত পথ নিৰ্মাণত বিসংগতিৰ বাবেই অঞ্চলটোত সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতি, যাৰ বাবে পুনৰ বানত ককবকাব লগা হৈছে এই লোকসকলে। কাকজানত পুনৰ বানৰ সংহাৰ দেখিবলৈ পোৱা গৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে বানপানী। যেটো কাকজান নৈৰ বাঢ়নি পানী বৃদ্ধি পোৱাৰ পাছতে নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে ফেনে ফুটুকাৰে বাঢ়িছে পানী, যাৰ ফলত এনেধৰণে জলমগ্ন হৈ পৰিছে বহু অঞ্চল। আৰু পানী পূৰ্বৰ বানপানী কিছু পৰিমাণে কমাৰ পাছত বাসগৃহলৈ উভতি গৈছিল বানৰ কবলত পৰা লোকসকল। কিন্তু তাৰ পাছত পুনৰবাৰ চিগা মথাউৰি এতিয়া নতুন বিপদ মাতিছে এইসকল লোকলৈ। পুনৰবাৰ বানপানীৰ কবলত পৰিছে টিয়কৰ কাকজানত নতুন বিপদ। পথৰ ওপৰেৰে পুনৰবাৰ বাগৰিছে পানী, যাৰ ফলত এতিয়া এই লোকসকলৰ মাজতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় ঘাইপথেৰে পানী বাগৰিছে সমান্তৰালকৈ। নৈৰ বাঢ়নি পানীয়ে কাকজানৰ দাঁতি কাষৰীয়া অঞ্চলসমূহ বুৰাই পেলোৱাৰ পাছতে এতিয়া চিন্তিত হৈ পৰিছে লোকসকল। অঞ্চলত যেটো পানী হৈছে এই পানীটোৰ মেইন উদ্দেশ্য হৈ গ'ল পুলটো। এই পুলটো আৰু ফ'ৰলেনযুক্ত ৰাস্তাটো যেটো মানে আপোনাৰ ধৰক ডিভাইডাৰ দিব লাগে বা হেৰি দিব লাগে, কালভাৰ দিব লাগে, সেই কালভাৰবোৰ দিয়া নাই। যেনে আপোনাৰ ধৰক ফুটপাথটো দিব লাগে, সেই ফুটপাথটো দিয়া নাই। পানী যাবৰ কাৰণে বাট কোনো প্ৰকাৰে নাই। মানে ৰাতি 7টাৰ পৰা মানে গধূলিৰ পৰা হৈ গৈছে আৰু এতিয়ালৈকে পানী হৈ আছে। এতিয়াও পানী বাঢ়িহে আছে, কমা নাই। হাইৱেত উঠি গ'ল এতিয়া পানী। এই হাইৱেতে আছো এতিয়া বৰ্তমান। এই হাইৱেটো উঠি গ'ল আৰু ঘৰৰ ভিতৰত চবৰে প্ৰত্যেক মানুহৰ ঘৰত একঁকাল পানী হৈ আছে। এইটো পানীটো হৈ আছে মানে কথাটো কি যে পানী এইটো নদীখনৰ খহি গ'ল কাৰণে, এইটো মথাউৰি ভাঙি গ'ল কাৰণে 3 জেগাত মথাউৰি ভাঙিছে। সেই মথাউৰি ভঙাৰ কাৰণে পানীটো ইয়ালৈ আহিছে। আহি পেলাই আপোনাৰ পুলেদি পাছ হ'ব পৰা নাই, আঁতৰিব পৰা নাই। তাতে এইটো জমা হৈ গুচি গৈছে। পানীৰ সোঁত দেখিলে গম পোৱা যায় পানীৰ সোঁত যিটো আছে সেইটো সোঁত একেবাৰে কম সোঁত হৈ আছে। যিটো সোঁত নেকি ভৰভৰকে গুচি যাব লাগে পানী, ইয়াৰ পৰা ৰ'ব নালাগে। আহ্বান মানে এইটোৱে যে আমাৰ এই পথটো মানে এই কালভাৰটো সম্পূৰ্ণ ৰূপত আমাৰ চৰকাৰে যাতে দি দিয়ে, সম্পূৰ্ণ ৰূপত ক্লিয়াৰ কৰি দিয়ে যাতে। এইটো যদি ক্লিয়াৰ কৰি দিয়ে। টিয়কৰ কাকজানত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। কাকজান নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে দাঁতি কাষৰীয়া অঞ্চল। ভয়াৱহ বানৰ পাছত ঘৰলৈ ঘূৰি আহিছিল লোকসকল। কিন্তু পুনৰ কাকজান নৈৰ বাঢ়নি পানীৰ কবলত পৰিছে অঞ্চলবাসী। কাকজান নৈৰ চিগা মথাউৰিৰে সোমাইছে হুৰাহুৰে পানী। 4 লেনযুক্ত পথ নিৰ্মাণত বিসংগতিৰ বাবেই অঞ্চলটোত সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতি, যাৰ বাবে পুনৰ বানত ককবকাব লগা হৈছে এই লোকসকলে। কাকজানত পুনৰ বানৰ সংহাৰ দেখিবলৈ পোৱা গৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে বানপানী। যেটো কাকজান নৈৰ বাঢ়নি পানী বৃদ্ধি পোৱাৰ পাছতে নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে ফেনে ফুটুকাৰে বাঢ়িছে পানী, যাৰ ফলত এনেধৰণে জলমগ্ন হৈ পৰিছে বহু অঞ্চল। আৰু পানী পূৰ্বৰ বানপানী কিছু পৰিমাণে কমাৰ পাছত বাসগৃহলৈ উভতি গৈছিল বানৰ কবলত পৰা লোকসকল। কিন্তু তাৰ পাছত পুনৰবাৰ চিগা মথাউৰি এতিয়া নতুন বিপদ মাতিছে এইসকল লোকলৈ। পুনৰবাৰ বানপানীৰ কবলত পৰিছে টিয়কৰ কাকজানত নতুন বিপদ। পথৰ ওপৰেৰে পুনৰবাৰ বাগৰিছে পানী, যাৰ ফলত এতিয়া এই লোকসকলৰ মাজতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় ঘাইপথেৰে পানী বাগৰিছে সমান্তৰালকৈ। নৈৰ বাঢ়নি পানীয়ে কাকজানৰ দাঁতি কাষৰীয়া অঞ্চলসমূহ বুৰাই পেলোৱাৰ পাছতে এতিয়া চিন্তিত হৈ পৰিছে লোকসকল। অঞ্চলত যেটো পানী হৈছে এই পানীটোৰ মেইন উদ্দেশ্য হৈ গ'ল পুলটো। এই পুলটো আৰু ফ'ৰলেনযুক্ত ৰাস্তাটো যেটো মানে আপোনাৰ ধৰক ডিভাইডাৰ দিব লাগে বা হেৰি দিব লাগে, কালভাৰ দিব লাগে, সেই কালভাৰবোৰ দিয়া নাই। যেনে আপোনাৰ ধৰক ফুটপাথটো দিব লাগে, সেই ফুটপাথটো দিয়া নাই। পানী যাবৰ কাৰণে বাট কোনো প্ৰকাৰে নাই। মানে ৰাতি 7টাৰ পৰা মানে গধূলিৰ পৰা হৈ গৈছে আৰু এতিয়ালৈকে পানী হৈ আছে। এতিয়াও পানী বাঢ়িহে আছে, কমা নাই। হাইৱেত উঠি গ'ল এতিয়া পানী। এই হাইৱেতে আছো এতিয়া বৰ্তমান। এই হাইৱেটো উঠি গ'ল আৰু ঘৰৰ ভিতৰত চবৰে প্ৰত্যেক মানুহৰ ঘৰত একঁকাল পানী হৈ আছে। এইটো পানীটো হৈ আছে মানে কথাটো কি যে পানী এইটো নদীখনৰ
খহি গ'ল কাৰণে, এইটো মথাউৰি ভাঙি গ'ল কাৰণে, 3 জেগাত মথাউৰি ভাঙিছে। সেই মথাউৰি ভঙাৰ কাৰণে পানীটো ইয়ালৈ আহিছে, আহি পেলাই আপোনাৰ পুলেদি পাছ হ'ব পৰা নাই, আঁতৰিব পৰা নাই। তাতে এইটো জমা হৈ গুচি গৈছে। পানীৰ সোঁত দেখিলে গম পোৱা যায়, পানীৰ সোঁত যিটো আছে সেইটো সোঁত একেবাৰে কম সোঁত হৈ আছে। যিটো সোঁত নেকি ভৰভৰকে গুচি যাব লাগে পানী ইয়াৰ পৰা, ৰ'ব নালাগে। আহ্বান মানে এইটোৱে যে আমাৰ এই পথটো মানে এই কালভাৰটো সম্পূৰ্ণ ৰূপত আমাৰ চৰকাৰে যাতে দি দিয়ে, সম্পূৰ্ণ ৰূপত ক্লিয়াৰ কৰি দিয়ে যাতে। এইটো যদি ক্লিয়াৰ কৰি দিয়ে